পৰিয়ালৰ হাজাৰটা সঞ্চালকো নেওচি IAS বিষয়া হোৱা এটা সন্তানৰ এগৰাকী মাতৃ। এই কাহিনীয়ে প্ৰেৰণা দিব আপোনাকো। এই কাহিনী সেইসকল সপোন দেখা মহিলাৰ বাবে যিয়ে বিয়াৰ পিছতে নিজৰ সপোনবোৰক জলাঞ্জলি দিয়ে। নাৰীৰ জীৱন বক্ৰৰেখাৰে গতি কৰে, কিন্তু সপোন দেখি ভাল পোৱা নাৰীয়ে বক্ৰৰেখাৰে গতি কৰা জীৱনতো লাভ কৰে সফলতা। পৰিয়ালৰ হাজাৰটা সঞ্চালকো নেওচি IAS বিষয়া হোৱা এটি সন্তানৰ এগৰাকী মাতৃ, যি কাহিনীয়ে প্ৰেৰণা দিব আপোনাকো। IAS পুষ্পলতাৰ সপোন আছিল জীৱনত কিবা এটা কৰাৰ, কিন্তু আনৰ দৰেই বিয়া, সন্তান, সংসাৰৰ পাকচক্ৰত পুষ্পলতাৰ সপোনবোৰ ক্ৰমে শেষ হৈ গৈছিল। এটি 2 বছৰীয়া সন্তানৰ মাতৃ হৈ পৰিয়ালৰ হাজাৰ দায়িত্বৰ মাজতো কিন্তু পুষ্পলতাই জীয়াই ৰাখিছিল IAS হোৱাৰ সপোনটো। সেয়ে পুৱতি নিশাতে খোৱা পাতি এৰি পঢ়া আৰম্ভ কৰিছিল পুষ্পলতাই। তাৰ পাছতে সন্তান স্বামীক খুৱাই বোৱাই স্কুল অফিচলৈ পঠিয়াই পুনৰ তেওঁ পঢ়িবলৈ আৰম্ভ কৰিছিল। আৰু এইদৰে হাজাৰ প্ৰত্যাহ্বানকো নেওচি দুবাৰকৈ পৰীক্ষাত বহে যদিও পুষ্পলতাই বিফলতাৰ মুখ দেখে। কিন্তু হাৰ নামানি যুঁজি যোৱা মনোভাৱৰ বাবে অৱশেষত সফলতাৰ মুখ দেখে পুষ্পলতাই। অৰ্থাৎ তৃতীয়টো প্ৰয়াসত তেওঁ দেশৰ ভিতৰতে 80 সংখ্যক স্থান লাভ কৰি হয় IAS বিষয়া। সঁচাকৈয়ে যিসকল মহিলাই কিবা এটা কৰাৰ প্ৰবল ইচ্ছা বুকুত বান্ধিও সংসাৰৰ পাকচক্ৰত পৰি সেইবোৰ কৰাত ব্যৰ্থ হয়, তেওঁলোকৰ বাবে আদৰ্শ হৈছে IAS পুষ্পলতা যাদৱ।